বিকাশৰ 12 দিন এই শ্লোগান লৈ ৰাজ্য চৰকাৰে চলিত দিনকেইটাত বিভিন্ন জনকল্যাণমুখী আঁচনিৰে কাষ চাপিছে জনসাধাৰণৰ। আজি তেজপুৰত অসম চৰকাৰৰ মন্ত্ৰী পীযুষ হাজৰিকাৰ উপস্থিতিত চৰকাৰী বিদ্যালয়ৰ নৱম মানৰ শিক্ষাৰ্থীক বিনামূলীয়া চাইকেল প্ৰদানৰ লগতে উচ্চতৰ মাধ্যমিকত কৃতিত্ব পৰিচয় দিয়া শিক্ষাৰ্থীক বাণীকান্ত কাকতিৰ বিনামূলীয়া স্কুটি আৰু হাইস্কুল শিক্ষান্ত পৰীক্ষাত ষ্টাৰ মাৰ্ক লাভ কৰা শিক্ষাৰ্থীক আনন্দৰাম বৰুৱা নগদ ধন প্ৰদান কৰা হয়। আজি আনুষ্ঠানিকভাৱে মন্ত্ৰীগৰাকীয়ে 10 গৰাকীকৈ শিক্ষাৰ্থীলৈ আগবঢ়াইছে চাইকেল, স্কুটি আৰু 12,500 টকাৰ চেক। এইবেলি শোণিতপুৰ জিলাৰ 1,641 গৰাকী শিক্ষাৰ্থীয়ে স্কুটি লাভ কৰাৰ বিপৰীতে 8,865 গৰাকীয়ে চাইকেল আৰু 737 গৰাকীয়ে আনন্দৰাম বৰুৱা বঁটাৰ চেক লাভ কৰিবলৈ সক্ষম হৈছে। দিনত আমি শোণিতপুৰ জিলাৰ ছাত্ৰ ছাত্ৰীসকলক স্কুটি প্ৰদান কৰিলোঁ, আনন্দৰাম বৰুৱা বঁটা প্ৰদান কৰিলোঁ আৰু চাইকেল প্ৰদান কৰিলোঁ। অত্যন্ত সুখী হৈছোঁ। আশা ৰাখিছোঁ ছাত্ৰ ছাত্ৰীসকলৰ মাজত আৰু কম্পিটিশ্যন হওক, আৰু কোনে কেনেকৈ বেছি ভাল ৰিজাল্ট কৰি স্কুটি পাম, চাইকেল পাম, আনন্দৰাম বৰুৱা বঁটা পাম, তেওঁলোকৰ মাজত কনষ্ট্ৰাক্টিভ কম্পিটিশ্যন হওক আৰু ল'ৰা ছোৱালী ভালদৰে পঢ়ক, সুপ্ৰতিষ্ঠিত হওক, তাৰ কাৰণে মই আশা ৰাখিছোঁ। ইফালে মন্ত্ৰী পীযুষ হাজৰিকাই আগবঢ়োৱা নিজৰ ভাষণ আৰু সাংবাদিকৰ আগত তদানীন্তন কংগ্ৰেছ চৰকাৰখনক তীব্ৰ সমালোচনা কৰে। কথা দি কথা ৰখা মুখ্যমন্ত্ৰী বুলি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নাম লৈ বৰ্তমানৰ চৰকাৰৰ দিনত অভিলেখ সংখ্যক 1.5 লাখ চৰকাৰী চাকৰি প্ৰদান কৰাৰ কথা উল্লেখ কৰে। চৰকাৰ আছিলে এইখিনি সময়ত অসমত চাকৰিৰ নামত কি হৈছিলে? সম্পূৰ্ণ লুণ্ঠন ৰাজ হৈছিলে। চাকৰিৰ নামত দালাল ৰাজ হৈছিলে। 3 লাখ 4 লাখ 5 লাখ টকা নিদিয়ালৈকে চতুৰ্থ শ্ৰেণীৰ তৃতীয় শ্ৰেণীৰ চাকৰি লাভ কৰিবলৈকে কোনো সক্ষম হোৱা নাছিলে। ACS APSৰ চাকৰি পাবলৈ আজিৰ পৰা 10 বছৰ আগতে 50 লাখ টকা 70 লাখ টকা দিব লগা হৈছিলে। আনকি চোকা ছাত্ৰ ছাত্ৰীয়েও সেইখিনি সময়ত যদি পঢ়ি শুনিও নিজে চাকৰি লাভ কৰিছিল, তেওঁলোকেও লাৰ্ণি লৈ আজিও চাকৰি কৰি থাকিব লগা হৈছে। ৰাকেশ পালৰ সময় চাকৰি সেইখিনি সময়ত চৰকাৰ আছিল, কংগ্ৰেছৰ চৰকাৰ আছিলে। সেইখিনি সময়ত যদি চোকা ল'ৰা ছোৱালীয়ে চাকৰি পাইছিল, তেওঁলোকেও লাৰ্ণি লৈ আজি চাকৰি কৰি থাকিব লগা হৈছিল। কাৰণ তেখেতলোককো কোনোবাই সন্দেহ কৰে, কাৰণ তেওঁলোকে কাৰ্ডত চাকৰি পাইছিল, কংগ্ৰেছৰ দিনত চাকৰি পাইছিল, কাৰণ তেওঁলোকে কাৰ্ডত চাকৰি পাইছিল, ৰাকেশ পালৰ দিনত ACSৰ APSৰ চাকৰি পাইছিল। আজি সেই পৰিৱেশটো আমি নাইকিয়া কৰিলোঁ। আজি সেই পৰিৱেশটো নাই। আজি কোনোৱে 1 টকাও নিদিয়াকৈ ঘৰত বহি পৰীক্ষা দি চাকৰি পাই এই কাম কোনে কৰিছে? অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই কাম কৰিছে। চাকৰি প্ৰদানৰ বেলিকা কংগ্ৰেছ চৰকাৰৰ দিনত বিয়াগুম দুৰ্নীতি সংঘটিত হোৱা বুলি অভিযোগ কৰি বৰ্তমান বানৰ শংকা দূৰ কৰি ভগ্ন মাথাউৰি কাম প্ৰায় সম্পূৰ্ণ কৰি তোলা বুলি দাবী কৰে। এই বছৰ আমি প্ৰায় 250 কিলোমিটাৰ মথাউৰি বনাম। ইতিমধ্যে টেণ্ডাৰ হৈ গৈছে। অহা 15 দিনৰ ভিতৰত কাম আৰম্ভ হ'ব। অসমত আৰু আনএম্বেংকমেণ্ট পৰ্চন য'ত মথাউৰি বনাব পাৰি খুব বেছি 150 কিলোমিটাৰ থাকিব। আমি বিদেশী পুঁজি নাহে। বিদেশী পুঁজি শব্দটো ভুল। আমাক কেন্দ্ৰীয় চৰকাৰে লোন লৈ দিছিলে প্ৰায় 5,000 কোটি টকা। বিদেশী পুঁজি নহয়, এইটো ADB ৱৰ্ল্ড বেংকৰ পৰা কেন্দ্ৰীয় চৰকাৰে লোন লৈ দিছিল। কোনো আমাক ফ্ৰীকে নিদিয়ে, কোনো আমাক দান নিদিয়ে। 5,000 কোটি টকা কেন্দ্ৰীয় চৰকাৰে যোৱা 3 বছৰত অসম চৰকাৰক দিছে। তাৰ 90% কেন্দ্ৰীয় চৰকাৰে ধাৰ মাৰে আৰু 10% আমি মাৰোঁ। আৰু অসম চৰকাৰেও প্ৰত্যেক বছৰে 1,000 কোটি টকা আমি যোৱা 3.5 বছৰত খৰচ কৰিছোঁ। মানে আমি প্ৰায় 2200-2300 কোটি টকা আমি ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টে অসমৰ বানপানীৰ সমস্যা সমাধান কৰিবলৈ আমি খৰচ কৰিছোঁ, যিটো আগতে 250 কোটি 300 কোটি টকা আছিলে। আগৰ চৰকাৰবিলাকৰ যদি আপুনি ট্ৰেক ৰেকৰ্ড চাই, মই বিধানসভাত এটা এটাকৈ কৈছিলোঁ যে তেওঁলোকৰ দিনৰ পুঁজি আছিল 250 পৰা 300 কোটি টকা, আৰু আমাৰ চৰকাৰৰ পুঁজি 2000 পৰা 2200 কোটি টকা। সেইকাৰণে আপোনালোকে যদি খবৰ লয়, মাজুলীত তেতিয়া বানপানী নাই। এটা মথাউৰি ভাঙিছিল, মথাউৰিটো আমি লগত মেৰামতি কৰিলোঁ। আপোনালোকে যদি চাই এতিয়া বাতৰি, আগতে এপ্ৰিল মাহৰ 15 তাৰিখৰ পাছৰ পৰা ধেমাজিৰ বানপানী আহে। ধেমাজি বহিৰাজ্যৰ লগত
অসমৰ লগত বিচ্ছিন্ন হৈ গ'ল, ভাৰতৰ পৰা বিচ্ছিন্ন হৈ গ'ল, ৰাজ্যৰ পৰা বিচ্ছিন্ন হৈ গ'ল, তেনেকুৱা বাতৰিবিলাক আহে। আজি 2 বছৰ আমি তেনেকুৱা বাতৰি দেখা নাই। মোৰ জিলা মৰিগাঁও এখন অত্যন্ত বানপানী প্ৰৱণ জিলা আছিল। তাত আমি এই বছৰ বানপানীৰ ক্ষতিগ্ৰস্ত এটা পৰিয়ালক এটকাৰো সাহায্য দিব লগা হোৱা নাই। মুঠৰ ওপৰত সকলোতে এই কাম আমি কৰিছোঁ। আনকি আমাৰ শোণিতপুৰ জিলাতে মই ভালকৈ চালে একজেক্টলি মোৰ এতিয়া মনত যদিও নাই, কিন্তু যোৱা 3 বছৰত মই হয়তো 300 কোটি টকা আমাৰ এই জিলাখনলৈকে দিবলৈকে সক্ষম হৈছোঁ।